প্ৰতিদিনা টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক জনাইছো স্বাগতম। কালিলৈ যেহেতু ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। আমি ষ্টাৰ চিমেন ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত লৈ আনিছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া 4টা সমষ্টিত কিদৰে প্ৰস্তুতি চলিছে প্ৰশাসনৰ। কালিলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন কাইলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ এতিয়া প্ৰশাসনৰ প্ৰস্তুতি তুংগত উঠিছে। ৰাজ্যৰ 4টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। দেশৰ এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ যেহেতু অন্তিমটো নিৰ্বাচন 4টা সমষ্টিত সাজু হৈছে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া প্ৰতিখন জিলাৰ প্ৰশাসন। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 4টা লোকসভা সমষ্টিৰ আটাইকেইখন জিলাৰে এতিয়া প্ৰশাসন সাজু হৈ উঠিছে। গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন। ইভিএমত বন্দী হ'ব 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু হৈছে এতিয়া গোৱালপাৰা জিলা প্ৰশাসন। গোৱালপাৰা জিলা প্ৰশাসনৰ পৰাও এতিয়া সাজু হৈছে। জিলাখনৰ মুঠ 910টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। গোৱালপাৰা জিলাখনৰ 910টা ভোট কেন্দ্ৰ আছে। 7,90,000 ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। 7,90,000 ভোটাৰৰ বিবেক ভোটৰ দ্বাৰা ইভিএমত বন্দী হ'ব এগৰাকী প্ৰাৰ্থীৰ ভাগ্য। পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ভোট গ্ৰহণ আৰু ভোট কেন্দ্ৰলৈ ইতিমধ্যে ৰাওনা হৈছে নিৰ্বাচনী বিষয়াসকল, পলিং অফিচাৰসকল ইতিমধ্যে ৰাওনা হৈছে ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ। আৰু কালিলৈ দেশৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু অসমৰ অন্তিমটো নিৰ্বাচন। অসমৰ 4টা সমষ্টিত যিহেতু কাইলৈৰ দিনটোত নিৰ্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী, ধুবুৰী, বৰপেটা, কোকৰাঝাৰ এই 4টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব কাইলৈৰ দিনটোত ভোটাৰে। ইভিএমত বন্দী হ'ব 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। কোনটো ৰাজনৈতিক দলে কাইলৈৰ দিনটোত বা কোনগৰাকী ৰাজনৈতিক নেতাক কাইলৈৰ দিনটোত ভোটাৰে নিৰ্বাচন কৰিব সেয়া নিশ্চিত হ'ব 4 জুনত আৰু প্ৰতিগৰাকী ভোটাৰৰ বিবেক ভোটৰ দ্বাৰা নিশ্চিত হ'ব এগৰাকী প্ৰাৰ্থীৰ ভাগ্য, 47 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য। আৰু ইতিমধ্যে এই নিৰ্বাচনক লৈ এতিয়া প্ৰতিটো প্ৰান্ততে 4টা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিখন জিলাতে এতিয়া প্ৰশাসনৰ প্ৰস্তুতি তুংগত উঠিছে। প্ৰতিটো প্ৰান্ততে প্ৰশাসনে সকলো ধৰণৰ সুৰক্ষা বেষ্টনী, নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলিছে যাতে কাইলৈৰ দিনটোত সুকলমে সম্পন্ন হৈ যায় ভোট গ্ৰহণ প্ৰক্ৰিয়া। পুৱা 7 বজাৰ পিছতে যিহেতু আৰম্ভ হ'ব, 7 বজাৰ পৰাই যিহেতু আৰম্ভ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত গৈ উপস্থিত হৈছেগৈ নিৰ্বাচনী বিষয়াসকল, উপস্থিত হৈছেগৈ পলিং অফিচাৰসকল, উপস্থিত হৈছেগৈ। কাইলৈৰ দিনটোৰ বাবে তেওঁলোকে এতিয়া সাজু হৈছে আজিৰে পৰাই আৰু আজি পুৱাৰে পৰাই 4টা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। গোৱালপাৰা জিলা প্ৰশাসনৰ তৰফৰ পৰাও ইতিমধ্যে প্ৰশাসনৰ সকলো প্ৰস্তুতি সাজু কৰি তুলিছে ভোট গ্ৰহণক লৈ আৰু ৰাজ্যৰ অন্তিমটো নিৰ্বাচনক লৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ এতিয়া সাজু হৈ উঠিছে যিটো গোৱালপাৰা জিলা প্ৰশাসন। জিলাখনৰ মুঠ 910টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। 910টা ভোট কেন্দ্ৰৰ ভিতৰত মহিলাৰ দ্বাৰা পৰিচালিত কেইটা ভোট কেন্দ্ৰ আছে সেই সন্দৰ্ভতো এক প্ৰতিবেদন যুগুত কৰা হৈছে। 7,90,000 ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ আৰু পুৱা 7 বজাৰ পৰা যিহেতু ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব, গতিকে এই ভোট গ্ৰহণ প্ৰক্ৰিয়াক লৈ কিদৰে সাজু হৈছে পলিং বিষয়াসকল, নিৰ্বাচনী বিষয়াসকল, আমি সেই সন্দৰ্ভত আগবঢ়াইছোঁ এক প্ৰতিবেদন। নিৰ্বাচনক লৈ এতিয়া গোৱালপাৰা জিলা প্ৰশাসনে সাজু হৈ পৰা পৰিলক্ষিত হৈছে। গোৱালপাৰা জিলাত 7,90,000 ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। 910টা ভোটগ্ৰহণ কেন্দ্ৰ ইতিমধ্যে সাজু হৈছে আৰু ৰাতিপুৱাৰ পৰা যিসকল প্ৰিচাইডিং অফিচাৰ আছে, যিসকল পলিং অফিচাৰ আছে সেইসকলে নিজ নিজ কেন্দ্ৰলৈ এনেকৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত যিটো গোৱালপাৰা জিলা প্ৰশাসনে ইভিএমসমূহ তেওঁলোকে পলিং অফিচাৰসমূহক দিয়া পৰিলক্ষিত হৈছে আৰু যিহেতু ভোটগ্ৰহণ কেন্দ্ৰলৈ এতিয়া ৰাওনা হৈছে। আৰু দাদা আপোনাৰ ওচৰত আহিছোঁ, যিহেতু আপুনি ইভিএম লৈ ইতিমধ্যে ৰাওনা হৈছে ভোটগ্ৰহণ কেন্দ্ৰলৈ, ক'ত যাব আৰু কেনেকৈ আমি ঠিকে কাৰাইখাও যাম। আমি কাৰাইখাও MB স্কুল যিহেতু বহু সংখ্যক যুৱ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব, তেওঁলোকক কেনেকুৱা ধৰণৰ কৰা হ'ব মানে ভোটটো সকলোৱে দিব লাগে, সকলো জনসাধাৰণৰ পৰা সহযোগিতা পাম বুলি আশা থাকিলে আৰু নহয় জানো, সেইটোৱে আৰু এজন দাদা আছে তেওঁৰ লগতো কথা পাতিবলৈ যত্ন কৰিম। দাদা দেখিছোঁ আপুনি ইভিএম লৈ ইতিমধ্যে নিজৰ কেন্দ্ৰলৈ ৰাওনা হৈছে, ক'ত যাব আৰু এইবাৰ যিহেতু আব্ৰাভিটা LP স্কুললৈ যাম, 78 পলিং চেণ্টাৰ। আমি ৰ মেটেৰিয়েলবিলাক আমি এইবিলাক লৈছোঁ, সকলোলৈ আমি যাবলৈ ওলাইছোঁ। কি আহ্বান জনাব? আমি ৰাইজলৈ যাতে সুকলমে আমাৰ ভোট গ্ৰহণ কৰি আমি ইয়াতে জমা দিব পাৰোঁ সেয়া আমাৰ আশা ৰাখিছোঁ। আৰু আমি ধুনীয়াকৈ আমি বস্তুখিনি তেওঁলোকে আমাক যোগান ধৰিছে।
আৰু কোনো অসুবিধা পোৱা নাই আমি গতিকে অহাটো অসুবিধা পোৱা নাই ঘৰৰ পৰা আৰু চেণ্টাৰলৈ যাতে আমি ভালে যাই পাওঁ সেয়া আমি আশা ৰাখিছোঁ মোৰ লগতে আছোঁ বাইদেউ এইবাৰ যিহেতু ভোট গ্ৰহণ কেন্দ্ৰ ইতিমধ্যে ৰাওনা হৈছে যিসকল পলিং অফিচাৰ আছে আৰু তেওঁলোকৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলো ভোটাৰসকলক কি আহ্বান জনাব হয় আমি বিশেষকৈ এতিয়া পোষ্টেল বেলট পেপাৰ চেলৰ কথাই মই ক'ব বিচাৰিম আমি আচলতে পলিং অফিচিয়েল যিসকল ইলেকশ্যন ডিউটিত আছে তেওঁলোকক ফেচিলিটেট কৰাৰ কাৰণে আমাৰ দুটাকৈ ফেচিলিটেশ্যন চেণ্টাৰ বনোৱা হৈছে আৰু আপোনালোকে দেখিবলৈ পাব এটা ডাঙৰ মানে দীঘল কিউ দুইফালে লাগি আছে আৰু আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনৰ পৰা চব এনচিয়ৰ কৰা হৈছে তেওঁলোকে ধুনীয়াকৈ আজি ব্ৰেকফাষ্ট কৰি লাঞ্চৰ কাৰণেও ব্যৱস্থা কৰা হৈছে মেটেৰিয়েলখিনি ডিষ্ট্ৰিবিউশ্যন কৰি থকা হৈছে তেনেকৈ ট্ৰান্সপৰ্টৰ স্মুথলি ব্যৱস্থা কৰা হৈছে যাতে নিজৰ নিজৰ গন্তব্যস্থলত দিনৰ পোহৰৰ ভিতৰতে গৈ পায় আৰু তেওঁলোকৰ যাৱতীয় কামখিনি কৰি ল'ব পাৰে যাতে কাইলৈ খুব ধুনীয়াকৈ স্মুথলি ইলেকশ্যন চলাব পাৰি এইবাৰ মহিলা কেন্দ্ৰ এইবাৰ আছে নেকি গোৱালপাৰাত হয় হয় আছে মুঠ 40টা মহিলা কেন্দ্ৰই আছে হয় হয় তেওঁলোক কিমানজন পুলিং অফিচাৰ নিয়োগ কৰা হৈছে আপুনি কিবা সেম যেনেকুৱা আদাৰ জেনেৰেল হেৰিয়াত থাকে তেনেকৈ আমাৰ ফাৰ্ষ্ট পলিং থাৰ্ড পলিং ছেকেণ্ড পলিং থাৰ্ড পলিং প্ৰিজাইডিং অফিচাৰ সকলোখিনি ব্যৱস্থা কৰা হৈছে ছিকিউৰিটি ব্যৱস্থা কৰা হৈছে ধন্যবাদ জনাইছোঁ এয়া হৈছে যি গোৱালপাৰা জিলা প্ৰশাসনৰ এইবাৰ যিহেতু প্ৰায় 7,90,000 ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব গোৱালপাৰা জিলাত আৰু এখন বৃহৎ ভোটাৰ আৰু গোৱালপাৰা জিলাৰ যি 4টাকৈ বিধানসভা সমষ্টি আছে এই 4টাকৈ বিধানসভা সমষ্টিৰ যি 2টা বিধানসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু 2টা গুৱাহাটী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু মুঠ বহু যিসকল ভোটাৰ আছে সেই ভোটাৰসকলে যিসকল ইতিমধ্যে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ইতিমধ্যে এইসমূহ পলিং চেণ্টাৰসমূহত তেনেকৈ এতিয়া মুকলি কৰা হৈছে আৰু ইয়াৰ পৰা যিসকল ইভিএমসমূহ লৈ যোৱা পৰিলক্ষিত হৈছে আৰু ইয়াত পৰিৱেশ দেখাইছোঁ এয়া হৈছে গোৱালপাৰা যি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা এতিয়া সময়তে ইভিএমসমূহ এইবিলাক কৰা হৈছে আৰু বহু সংখ্যক ইভিএমৰ লোক আছে আৰু এজন দাদা আপুনি ইমান সুন্দৰকৈ ৰাতিপুৱাৰ ভাগত ওলাই আহিছে নিজৰ দায়িত্ব পালন কৰাৰ কাৰণে আপুনি ক'ত যাব আৰু এইবাৰ যিহেতু বহু নতুন ভোটাৰ আছে তেওঁলোকৰ ধৰণে কি আহ্বান জনাব ভোটাৰসকলক মই যাম দলগুমা হাইস্কুলত মোৰ ডিউটি পৰিছে আৰু যিহেতু নতুন ভোট দিব তেওঁলোকক মানে আহ্বান জনাওঁ যাতে তেওঁলোকে ভালদৰে ভোট দিয়ে আৰু মহিলা ভোটাৰো আছে আৰু মহিলা ভোটাৰসকলেও যাতে সুচাৰুভাৱে ভোট দিব পাৰে তাৰ কাৰণে তেওঁলোককো মই আহ্বান জনাইছোঁ গোৱালপাৰা জিলা প্ৰশাসনে আপোনালোকে সুচাৰুৰূপে যিসকল চলাবৰ কাৰণে যিখিনি ট্ৰেইনিং বা প্ৰশিক্ষণ দিছিলে সেইখিনি সময় লৈ পেলাই আপুনি কিমান সুখী মানে যিহেতু আমাক ট্ৰেইনিং দিছে তেওঁলোকে ভালদৰে দিছে আমি ভালদৰে শিকিছোঁ আৰু আমাৰ ভোটখিনি লওঁতে কোনো ধৰণৰ অসুবিধা নহয় যিখিনি নিয়ম নীতি জানিব লাগে গোটেইখিনি আমাক শিকাইছে আৰু সেই হিচাপে আমি ভোট ল'বলৈ যাবলৈ ওলাইছোঁ আৰু এজন দাদা আছে তেওঁৰ লগতো কথা পাতিবলৈ যত্ন কৰিম দাদা আপুনি যিহেতু ইতিমধ্যে চবে ৰাওনা হৈছে নিজৰ নিজৰ কেন্দ্ৰলৈ আৰু যিহেতু কাইলৈ যিহেতু গণতন্ত্ৰৰ এটা দিন আৰু সকলোৱে গণতন্ত্ৰ পালন কৰিব আৰু এই ক্ষেত্ৰত যিসকল ভোটাৰ আছে তেওঁলোকক কি আহ্বান জনাব আৰু তেওঁলোকে ভোটদান কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ সহায় করতে মই আমি কম যে আপোনালোকে ভালদৰে ভোটটো দিয়ক কোনো অসুবিধা নহ'ব যাতে আপোনালোকে সুকলমে ভোটটো দিব পাৰে এইটো কামনা কৰিম আৰু ইয়াৰ নিশ্চয়কৈ সকলোৱে যাতে সুন্দৰভাৱে সুচাৰুৰূপে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে আৰু সকলোৱে যাতে সুকলমে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে এইসমূহ পুলিং অফিচাৰে সকলোকে আহ্বান জনাইছে আৰু তেওঁলোকে নিজৰ নিজৰ দায়িত্ব পালন কৰাৰ কাৰণে ইতিমধ্যে ৰাওনা হৈছে আৰু ইয়াৰ ইভিএম লৈ এইসকল লোকে এনেকৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে যিহেতু নিজৰ নিজৰ গন্তব্যস্থানলৈকে ইতিমধ্যে ৰাওনা হৈছে আৰু এজন দাদা আছে দাদা যিহেতু আপুনি ইতিমধ্যে ইভিএম লৈ ৰাওনা হৈছে নিজৰ কেন্দ্ৰলৈ আৰু এইবাৰ ভোটাৰ ৰাইজক কি আহ্বান জনাব নিজৰ সকলোৱে নিজৰ ভোটটো দিয়ক ইয়াৰ পৰিৱেশ দেখাইছোঁ আৰু ইয়াৰ হৈছে গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে ৰাওনা হৈছে জিলা প্ৰশাসনে যিসমূহ ইভিএমসমূহ মুকলি কৰি দিছে আৰু নিজৰ নিজৰ গন্তব্যস্থানৰ মধ্যে ৰাওনা হৈছে এইসকল পলিং অফিচাৰসমূহে